মহাপুৰুষ শংকৰদেৱে ব্যাসকৃত ভাগৱত সংস্কৃত ভাগৱত অসমীয়ালৈ অনুবাদ কৰাৰ আগমুহূৰ্ততে এই কিফাকি কথাৰে আমাক এটা কথা ক'ব বিচাৰিছে যে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে যিবিলাক আমি কৰ্ম কৰোঁ, আমি ক'ৰবাত কেতিয়াবা যাত্ৰা কৰি যাওঁ, আমাৰ পৰিয়ালৰ কোনো লোক ক'ৰবালৈকে যায়, আমাৰ যাত্ৰাৰ অন্তৰালত কি থাকে? আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। আৰু আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমি যিবোৰ কৰ্ম কৰোঁ, কৰ্মবিলাকৰ মাজত এটা আমাৰ কামনা বা বাসনা থাকে। আমাৰ লক্ষ্য বা উদ্দেশ্য নথকা আৰু কামনা বাসনা নথকা কোনো কৰ্ম আমি কেতিয়াও নকৰোঁ। আৰু লক্ষ্য উদ্দেশ্য নথকা কোনো ঠাইলৈকে আমি কেতিয়াও যাত্ৰা নকৰোঁ। এতিয়া আমাৰ উদ্দেশ্যটো হ'ল যে আমাৰ যাত্ৰা কৰি ওলোৱা লক্ষ্য বা উদ্দেশ্য আৰু কৰ্মটো কৰাৰ কামনা বা বাসনা আমাক কোনে পূৰণ কৰিব? আমাৰ গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব। ভগৱন্ত পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। আপুনি খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। গতিকে ভগৱন্ত স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। তেওঁ পূৰ্ণ কাম, আমি অকাম। আমি কৰা কাম এটাৰ কামনা তেওঁ পূৰণ নকৰিলে আমি নিজেই পূৰণ কৰিব নোৱাৰোঁ। সেইকাৰণে সকলো যাত্ৰাৰ প্ৰাৰম্ভণিতে ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব লাগে আৰু সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। যে আমি নিজে কৰিছোঁ বুলি ভাবি কোনো কাম কৰিব নালাগে। মই কৰিছোঁ বুলি ভাবি যদি আমি কামবিলাক কৰোঁ, আমাৰ অৱস্থা যশোদাৰ দৰে হ'ব। যশোদাই দধিভাণ্ড ভঙাৰ অপৰাধত কৃষ্ণক ধৰি আনি উৰালত বান্ধিব বিচাৰিছিলে। ৰাজভঁৰালৰ সমস্ত জৰিৰে বান্ধে, দুআঙুলে নাটে। আকৌ জোৰা দিয়ে, দুআঙুলে নাটে। আমাক কি দেখুৱাইছে? যে যশোদাই যি সময়লৈকে মই বান্ধিছোঁ, মোৰ পুত্ৰক বান্ধিছোঁ বুলি ভাবি আছিলে, তেতিয়ালৈকে তেওঁ অহংকাৰ হৈ আছিলে। যে অহংকাৰে আমি ভগৱন্তক বান্ধিব নোৱাৰোঁ। গতিকে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে। মই কৰিছোঁ বুলি ভাবি যদি কাম কৰে, আপোনাৰ অহংকাৰ থাকিব। অহংকাৰী মানুহৰ মনৰ কামনা ভগৱন্তই পূৰণ নকৰে। আমি ভক্তিভাৱেৰে মই নিমিত্ৰ, তুমি কৰাইছা, আমি ভগৱন্তৰ দ্বাৰাই ভগৱন্তত অৰ্পণ কৰি কৰ্মটো কৰিব লাগে। এই কথাটো যাত্ৰা কালত কৃষ্ণ বুলি বা ভগৱানৰ হাজাৰটা নাম, এটা নাম উচ্চাৰণ কৰি যাব লাগে। আপোনাৰ ল'ৰা ছোৱালীক ক'বলৈ গ'লে মাক বাপেকে চকু দিব লাগে। বোপাই স্কুললৈ যোৱা, ফুৰিবলৈ যোৱা, কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। আপোনাৰ উপদেশৰ মতে যদি তেওঁ কৃষ্ণ বা ৰাম বুলি যদি যাত্ৰা কৰে, তেতিয়া যিটোজনে যাই নাম উচৰি, তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। আপোনাৰ গৰুজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায়, ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰা জনক ভগৱানে তেনেকৈ ৰক্ষা কৰে বুলি ভাগৱতে কৈছে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাকো ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভকত। মানে এই গদা হৈছে নামৰ প্ৰতীক। গতিকে আমাৰ সকলো পৰিয়ালবৰ্গৰ লোকে যাতে যাত্ৰাৰ কালত ঈশ্বৰৰ নাম লৈ যাব পাৰে, কৰ্মটো যাতে ঈশ্বৰত অৰ্পণ কৰিব পাৰে, এই আদৰ্শটো আপোনালোকে প্ৰথম পৰিয়ালত জনাব লাগিব। সেইকাৰণে ইয়াত কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা মানে বিষ্ণুৱেও ভগৱন্তৰ আজ্ঞামতেহে কাম কৰে। তেওঁলোক স্বতন্ত্ৰ নহয়, তেওঁলোক আজ্ঞাবাহী ভিত্ৰ। গতিকে আপুনি মইনো কোন আৰু সেইটো তুলনা? তে আমি তেওঁৰ আজ্ঞাবাহী মানে ভিত্ৰৰূপে নিজকে দাসত্ব স্বীকাৰ কৰি আমি যাতে কৰ্মবিলাক কৰি যাব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কৌটি কৌটি নমস্কাৰ। যে তেওঁ ভাগৱতৰ আৰম্ভণিতে কোটি কোটি বাৰ ভগৱন্তক নমস্কাৰ কৰিছে। কি বুলি?
যে মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ, যিজন ভগৱানে প্ৰয়োজন বোধ হ'লে মাছ কাছ গাহৰি জন্ম লয়। কাৰ কাৰণে? ব্ৰহ্মাক কৈছে, হেৰা ব্ৰহ্মা, মোৰ জাতিকুল ক'ত দেখুছা? মোৰ জাতি কুল কৈত আছে সৃষ্টিকৰ, মৎস্যকুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ জাতিকুল ক'ত দেখিছা ব্ৰহ্মা? তথাপিতো মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই স্বভাৱতে অজব্ৰহ্ম, মোৰ কোনো জন্মও নাই মৃত্যু নাই, তৎসত্ত্বেও মই জন্মও হওঁ মৃত্যু হওঁ। কিহৰ কাৰণে? ভকতৰ ইচ্ছা পূৰণৰ কাৰণে। মনত ৰাখিব কথাটো। আপোনালোকৰ পৰিয়ালটো, আপোনালোকৰ সমাজখন, আপোনালোকৰ ব্যক্তিগত জীৱনটো ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে আপুনি ভকত হ'ব লাগিব। মনত ৰাখিব দেই। প্ৰথমতে নিজে ভকত হৈ লওক, তাৰপিছত পৰিয়ালটো, তাৰপিছত সমাজ, তাৰপিছত আপুনি আগবাঢ়ি গৈ থাকক। এতিয়া ভকত হ'বলৈ চেলেং গামোচা এখন কাণত ল'লেই নহ'ব। চেলেং গামোচাটো ভকত নহয়। চেলেং গামোচা আমাৰ এটা জাতীয় পোচাক। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ থাকিব লাগিব দেই। মনত ৰাখিব, ভকত। তেতিয়া আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব। আৰু ঈশ্বৰৰ যদি প্ৰিয় হয়, আপোনাৰ পৰিয়ালটোক, আপোনাৰ ব্যক্তিগত জীৱনটো কেতিয়াও দুখৰ সন্মুখীন হ'ব নালাগে। কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। আপোনালোকে প্ৰত্যেকেই ঘৰখনত কৃষ্ণক ৰাখিবলৈ যত্ন কৰক। প্ৰথম এইখন ঘৰ মহুৰ সেৱাৰ যোগ্য মনুষ্য সৰি, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। প্ৰথমতে এইখন ঘৰত কৃষ্ণক ৰাখক। কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব, মানে মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহৰ মাজত থাকিব। আৰু যিখন ঘৰত কৃষ্ণ নাই, কাজিয়া পেচাল লাগিব, মনোমালিন্য হ'ব, আৰু দুখ বেদনাই তেওঁলোকক পীড়ি থাকিব। মনত ৰাখিব কথাটো। গতিকে কৃষ্ণক আপুনি মাতিব নালাগে, কৃষ্ণই নিজে আপোনাৰ ঘৰলৈ আহিব। কেতিয়া? যিটো নামলৈ হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। আপোনাৰ ঘৰত ৰাতিপুৱা গধূলি যদি ধূপ ধূনা জ্বলে, ঈশ্বৰ উপাসনা কৰে, আপোনাৰ ঘৰলৈ কৃষ্ণ নিজে আহিব। আপুনি কৃষ্ণক মাতিব নালাগে, কৃষ্ণ নিজে আহিব। গতিকে আমাৰ এইখন ঘৰ আৰু পৰিয়াল থকা ঘৰখনত যাতে আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ, তাৰ প্ৰতি প্ৰথম গুৰুত্ব দিব লাগিব দেই। কৃষ্ণ নাম নল'লে কি হ'ব তাকো কৈছে ভাগৱতে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ ৰাক্ষসবিলাক আহে। অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ। গতিকে তেওঁলোক কায়িকভাৱে নহয়, স্বভাৱগতভাৱে আহে, গুণগতভাৱে আহে। আমাৰ কিছুমান মানুহৰ পৰিয়ালৰ মানুহ আছে, কথা ক'বই নোৱাৰি, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ ফেচ লাগি চকু পানী উলিয়াই 3-4 দিনমানলৈ ভাত পানী নাখায়েই। এনেকুৱা গুণ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইখন অসুৰ থকা পৰিয়াল। গতিকে আমি সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিম, উলিয়াই পঠিয়াব নোৱাৰিম, তেতিয়ালৈকে সেইখন ঘৰত শান্তি হ'ব নোৱাৰিব। আমি কেনেকৈ উলিয়াম? গুৰুজনৰ দিনত এজন আতা পুৰুষে ফকৰাৰ যোগেদি কৈছে, ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহা মহা মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভকতি পায়। ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিব কৈছে, বিষ্ণুক মাৰিবা মানে শতগুণ মাৰিব কৈছে, আৰু ৰুদ্ৰক মাৰিবা মানে তমগুণ মাৰিব কৈছে। মাৰা মানে সংস্কাৰ কৰিব কৈছে দেই। আৰু মহা মহা মহন্ত মানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এইবিলাকক আমি মৰিয়াই মৰিয়াই মাৰিব লাগিব, তেতিয়াহে ভকতি কৰিব পাৰিব। মানে তেওঁলোকক আহাৰ দিব নালাগিব। আপোনাৰ ঘৰলৈ অহা আলহী অতিথি, ভকত বৈষ্ণৱ, বন্ধু বান্ধৱ লগ পালে আপুনি যদি ঈশ্বৰৰ কথা পাতে, কয় আৰু শুনে, তেতিয়া আনন্দ নিজে আহিব। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰু 3 তাপে নচুয়। আনন্দ মানে কৃষ্ণ। মনত ৰাখিব, যেতিয়া আপুনি বন্ধু বান্ধৱ লগ পালে, লগৰীয়া পালে, ভকত বৈষ্ণৱ পালে, ঈশ্বৰৰ কথা যদি পাতে, আনন্দ নিজে আহিব। তাকে নকৰি যদি বন্ধু বান্ধৱ, আলহী অতিথি, ভকত বৈষ্ণৱ আহিলে যদি পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা পাতে, আৰু আপোনাৰ আলোচনাইটো যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া আলোচনা কৰা কিজনৰ কি হ'ব? পাপায় পৰপীড়নম, আপোনাৰ পাপ হ'ব। আপুনি কাক আঘাত দিব? চবতে ভগৱান আছে। ভগৱানে কৈছে চবতে মই আছোঁ, মোকে আঘাত দিবা, মোকে দুখ দিবা, মোকে অন্যায় কৰিবা, মই আকৌ তোমাক ভালে ৰাখিব নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা। আমি ভাগৱত শুনিবলৈ কি আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে।
যেতিয়ালৈকে আপুনি বেয়া লৈ থাকিব তেতিয়ালৈকে আপোনাক ভগৱানে ভালত ৰাখিব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজি বেলাগৈ। মা তুমি যদি ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, আজি আপোনালোক সাধু হৈ আছে দেই, আজি গুণত চব সাধু। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া সবে তাপ এৰাৱন্ত, তাকে সে বুলিও সাধু জানিবা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহৰ লগ পাবৰ কাৰণে মাধৱ পুৰুষৰ দৰে ৰাতিপুৱাই ভোকলে হাত টনি ক'ব লাগিব কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম। ভকতৰ সংগ নাপালে আপুনি ঈশ্বৰৰ নাম নাপায়, আৰু ঈশ্বৰৰ নাম নাপালে আপুনি মনটো শুদ্ধ নহয়। মনত ৰাখিব কথাটো। সেইকাৰণে এনেধৰণৰ সাধুৰ সংগ যদি আমি লওঁ তেতিয়া আমাৰ মুখ্য দুৱাৰ চতুৰ্বৰ্গ সাধন হৈ যাব। এয়া আমাক মানে ভাগৱতে নিৰ্ণয় কৰি দিছে। প্ৰথম ভ আখৰে কৈছে কি, ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পায়, চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জন্ম পায়, যি পুৱা গধূলি ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম লয়, সেইজনক ঈশ্বৰে ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতে কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেৱ। আমি আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। এতিয়া আমি তেওঁৰ সন্তান হৈ ৰাতিপুৱা গধূলি তেওঁৰ নাম লৈছোনে নাই, তাৰ ওপৰতহে আমাক কিমান ভাল পাব, কিমান বেয়া পাব, কিমান সুখত ৰাখিব, কিমান দুখত ৰাখিব মানে নিৰ্ভৰ কৰিব। মনত ৰাখিব। গতিকে সেই কৃষ্ণ পুঁজিবে দ্ৰব্য লাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। আমি সেই আমাৰ সকলোৰে পিতৃ কৃষ্ণক পুজিবৰ কাৰণে আমি ভাত মাছ খুৱাব নালাগে, কাপোৰ কানি বেলেগকৈ দিব নালাগে। সেই কৃষ্ণ পুঁজিবে দ্ৰব্য লাগে মাত্ৰ নাম, নামেৰে পূজা কৰিবলৈ। নাম কাৰো পৰা ধাৰ কৰিব নালাগে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। হাজাৰ নাম ভগৱানে আমাৰ হৃদয়ত থৈ দিছে, আপুনি মাত্ৰ তাৰ পৰা দুই এটা ক'ব লাগে। মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। ভগৱানৰ নাম দুটা আখৰৰ নামটো যদি আমি সদায় গাব পাৰোঁ, ক'ব পাৰোঁ, আমাৰ অমংগল হ'ব নোৱাৰিব। ৰাম কৃষ্ণ হৰি বোল তেজিল ভয় লাজ, হৈবন্ত বেকত হৰি হৃদয়ৰ মাছ। আপুনি নাম লোৱাৰ লগে লগে আপোনাৰ হৃদয়লৈ ভগৱন্ত গুচি আহিব। মনত ৰাখিব কথাটো। আৰু আপোনাৰ যি মনৰ বাঞ্ছা আছে পূৰণ কৰি দিব। গতিকে যদিও কৃষ্ণ অব্যক্ত, যদিও আমাৰ নিৰাকাৰ নিৰ্গুণ অদৃশ্য, তেওঁ ব্যক্ত হওঁ বুলি কৈছে। ভাগৱতে কৈছে অব্যক্ত ঈশ্বৰ হৰি, জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান, ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মন কাম, অন্তৰতে দেই সমিধান। ভগৱন্তৰ নাম লোৱাৰ লগে লগে আপোনাৰ হৃদয়ত আহি আপোনাৰ মনৰ ভাৱনাটো পূৰণ কৰি দিব। কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যা সমাধান হ'ব, অথবা প্ৰয়োজন হ'লে প্ৰতিনিধি পঠাই দিব। এয়াই নামৰ মহিমা। মনত ৰাখিবা দেই। গতিকে ভগৱন্তৰ নাম যাতে আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই ল'ব পাৰে তাৰ কাৰণে গুৰুত্ব দিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। আমাৰ আত্মা দৃষ্টিত আমি সকলো সমান। আমাৰ কোনো আত্মাৰ ডাঙৰ সৰু নাই। ডাঙৰ সৰুটো কাৰ আছে? দেহৰ। দেহৰহে মতা মাইকী, বগা ক'লা, ওখ চাপৰ, শকত ক্ষীণ, আপোন পৰ চুতবৰ আছে। আত্মাৰ নাই। আত্মা কেনেকৈ আছে? ঋগ্বেদত কৈছে কেশাগ্ৰ শতভাগস্য শতাংশ স্বাদিচাত্মক, জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। আমাক যদি কোনোবাই সোধে পৰম ব্ৰহ্মৰ অংশ আত্মা আমাৰ দেহত কিমান পৰিমাণে আছে, তেতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান।
বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোৰো সিমান মানে আত্মাৰ ডাঙৰ সৰু নাই দেহৰহে ডাঙৰ সৰু আছে এই উপলব্ধিটো যিদিনাখন হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হৈ যাব আত্মবোধ হ'লে আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকে এই আধ্যাত্মিক জ্ঞানটো যিখন ঘৰৰ শাহুৱেকে বুজি পাব তেওঁৰ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু যিখন ঘৰৰ বোৱাৰীয়েকে এই আত্মতত্ত্ব জ্ঞান উপলব্ধি কৰিব শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব তেতিয়া সেই দিনাখনৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে কিন্তু ভাগৱতৰ এই আত্মজ্ঞানটো নোহোৱাৰ কাৰণে আজি আমাৰ বহুত পৰিয়ালত শাহুৱেকে বোৱাৰীয়েকক দেহ ধৰ্ম লৈ মনত আঘাত পোৱাকৈ কথা কয় যে এওঁতো মোৰ ছোৱালী নহয় আপোনাৰ আমুকৰহে ছোৱালী আৰু বহুত বোৱাৰীয়ে শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবে এওঁতো মোৰ মাতৃ নহয় নহয় এওঁ এখেতৰহে মাতৃ সেইকাৰণে দেহ ধৰ্ম লোৱাৰ কাৰণে ইজনীয়ে সিজনীক মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে গতিকে যিদিনাখন আত্মবোধ হ'ব সেইদিনাখন আৰু কোনেও কাকো নকয় কেতিয়াবা বহুত শাহুৱে কয় আজি বোৱাৰীক একদম ঠিকছে দি দিছোঁ হৃদয়লৈকে ভেজাই দিছোঁ ভগৱন্তই কৈছে কাক দিছা চবতে ময়ে আছোঁ মোকে দুখ দি যাবা মোক এগুণ দুখ দিলে তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকিবা কেতিয়াবা কোনোবা বোৱাৰীয়ে কয় মই আজি শাহুক একদম ঠিকছে কৈ দিছোঁ ভগৱানে কৈছে কাক ক'লা চবতে ময়ে আছোঁ মোকেই দুখ দি থৈ গৈছা তুমি আৰু দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা গতিকে আমি কোনেও কাকো দুখ দিব নোৱাৰোঁ আত্মাই আত্মাক দুখ দিয়া হ'ব আত্মাই আত্মাক যিদিনালৈকে দুখ দি থাকিব সেইদিনালৈকে আপুনি ঈশ্বৰৰ অপ্ৰিয় হৈ থাকিব সেইদিনালৈকে আপোনাৰ মনৰ কামনা পূৰণ নহ'ব গতিকে মনৰ কামনা পূৰণ নোহোৱা মানুহে কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰিব খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ কেতিয়াও চেহেৰা ভাল নহয় কমনীয়তা নাবাঢ়ে আৰু সুস্বাস্থ্যৰ গৰাকী নহয় আয়ুস বাঢ়িব নোৱাৰে বাইবেলত চলোমনে কৈছে এ মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াব পৰমায়ুস বঢ়াই দিব যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যেতিয়ালৈকে মনটো আনন্দত ৰাখিব নোৱাৰে মনত ৰাখিব কথাটো ত শব্দে তৰণৰ উপায় শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে এই তিনিটা আখৰৰ গুণ যাৰ আছে তেওঁ ঈশ্বৰৰ প্ৰিয় আৰু তেওঁ নিজেও তৰিব পৰিয়ালটোকো উদ্ধাৰ কৰিব আপোনালোকৰ ঘৰত যদি এই তিনিটা আখৰৰ গুণবিশিষ্ট এজন ভকত থাকে তেওঁ নিজেও উদ্ধাৰ হ'ব পৰিয়ালটোকো উদ্ধাৰ কৰিব আৰু যদি অভকত থাকে তেওঁ নিজেও মৰিব পৰিয়ালকো মাৰিব সেইকাৰণে কপিলে কৈছে কপিল বদতি মাও শুনা দেৱহুতি অভকতে কদাচিতো নপাৱে মুকুতি আমাৰ ভগৱন্তৰ হাজাৰ নামৰ পৰা এটা নাম আমাৰ পৰিয়ালৰ যাৰ মুখত নাই এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখস্থ নাই সেইজন অভকত বুলি কৈছে দেই মনত ৰাখিব সেইজনে অভকত গতিকে আমি ভকত হ'বলৈ হ'লে হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত ভগৱন্তৰ নাম যাৰ মুখত আহিব সেইজনেই ভকত সি ডেকা ল'ৰাও হ'ব পাৰে গাভৰু ছোৱালীও হ'ব পাৰে বোৱাৰীও হ'ব পাৰে শাহুও হ'ব পাৰে পিতৃও হ'ব পাৰে মাতৃও হ'ব পাৰে আৰু যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত ঈশ্বৰৰ নাম নোহোৱা জীৱবিলাক যদিও দেখাত মানুহ তেওঁলোক মানে খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে আমাৰ এই তত্ত্বটো নজনা আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুতিয়ে বুদ্ধিয়ে দিলেই ভাল নহ'লেই কাল নাই সেইকাৰণে আমি আচলতে খাবলৈ জীয়াই থাকিব নালাগে জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট ন' ইট টু লিভ আজি আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জীয়াই থাকিবলৈ খোৱা মানুহৰ সংখ্যা কম সেইকাৰণে তেনে গুণবিশিষ্ট লোক স্বামীৰ অনুপযুক্তি বুলি লক্ষী স্বয়ম্বৰত লক্ষীয়ে দৈত্যগুৰু শুক্ৰাচাৰ্যক নাকচ কৰিছে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে দৈত্যগুৰু শুক্ৰাচাৰ্য গৈ বহি আছিল লক্ষীয়ে গৈ তেওঁক কৈছে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী হে শুক্ৰাচাৰ্য তুমি যে এজন জ্ঞানী মানুহ মই চিনি পাওঁ কিন্তু তুমি বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড তোমাৰ নিচিনা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে তুমি সদায় মোৰ লগত কাজিয়া কৰিবা তোমাৰ নিচিনা স্বামী মই বৰণ কৰিব নোৱাৰোঁ মনত ৰাখিব কথাটো আমাৰ ভাগৱতে চব নিয়ম নীতিৰ কথা কৈ আছে আমি মাত্ৰ জানিব লাগিব আৰু
অৰ্জুনে তাতেই ক্ষান্ত থকা নাই। অৰ্জুনে আৰু জানিব বিচাৰিছে কি বুলি, যে প্ৰভু তিনিটা আখৰ বাদেও ভকতৰ আৰু কি প্ৰয়োজনীয় গুণ থাকিব লাগে। অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ, ভকতৰ কি কি গুণ অতি প্ৰয়োজন। আমাৰ ভকতৰ প্ৰয়োজনীয় গুণ কি থাকিব লাগে? ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিব লাগে। আৰু কি গুণ থাকিব লাগে শুনা, ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ব ভকতৰ আশ্ৰয় নিয়ম। আৰু এই পাঁচটা ভাল নিয়ম থাকিব লাগিব। এহি পঞ্চতত্ব যিটোজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস। এই পাঁচটা গুণ যাৰ গাত থাকে সি ধৰ্ম কি বস্তু, নামৰ মহিমা কি জানে, আনে নাজানে। মনত ৰাখিব। আৰু কৈছে নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগকে বিচাৰি থাকিব নালাগে। তেতিয়া আমাৰ জীৱটো উদ্ধাৰ হ'ব নোৱাৰিব, অধুগতি যাব। কাৰণ লগত নিব নোৱাৰা ধন টকা পইচাৰ মোহত যদি আমাৰ মনটো পৰি যায়, আমাৰ জীৱটোৰ অৱস্থা কি হ'ব? বেদত কৈছে ধায়ত বিষয়ান পঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম কামাত ক্ৰোধ অভিজায়তে, ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। আমাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি মোহত পৰি যায়, তেতিয়াহ'লে আমাৰ কামনা বাসনাত বাধা পৰাৰ লগে লগে খং উঠিব। খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব। মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব। স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব। আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি আমি আকৌ 84 নৰকত জাহ যাব লাগিব। গতিকে সেইকাৰণে গুৰুজনে ভাগৱতত কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন এক লোভিয়াৰ। আমাৰ মনটো যদি লোভৰ বলি হৈ যায়, আমাক একো বস্তুৰে জোৰা নমৰা হ'ব। ফলত কি হ'ব? অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ, তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া, তাৰ তলুইকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? আমাৰ উপায় ভাগৱতে দি থৈ গৈছে কি বুলি, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেৱেসে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপোনাৰ বাপুনি নগৰত বাস কৰা মানে গৃহস্থীসকলক পূৰ্ব পুণ্য অনুসাৰে য'ত অনুষ্ঠিত কৰিছে, কৰ্ম কৰি যি ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সকলো সময়তে আমি যদি ঈশ্বৰৰ নাম ল'ব পাৰোঁ, তেতিয়া তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু যদি তাকেই কৰিব নোৱাৰে, তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব। আজি এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত বহুত বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ বেছি সুখী আৰু ধনী হ'বলৈ গৈ অন্যায়ভাৱে মানে আচৰণ কৰি ধন উপাৰ্জন কৰিবলৈ গৈ মানে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। কিন্তু ভাগৱতৰ এই দৰ্শনটো যদি সেইসকল কোৱালিফাইড মানুহে শুনে, সেইসকল উচ্চ পদস্থ বিষয়ৰ চাকৰি কৰা মানুহে শুনে, তেওঁলোক কেতিয়াও বিপদত পৰিব নালাগে। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। মনত ৰাখিব। গতিকে ভগৱন্ত ভকত প্ৰিয়, ভকতকহে তেওঁ ভাল পায়। যাবৰ সময়ত উদ্ধৱক কৈ থৈ গৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁ তিনিজনতকৈ মই লক্ষীক বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাইটো কায়া। মোৰ নিজৰ দেহটোক মই নিজৰ ভাৰ্যাজনীতকৈও বেছি ভাল পাওঁ। বুজা নাই? পৰম সুন্দৰ ইটো দেখা মূৰ কায়া। সবাতো অধিক তুমি মূৰ প্ৰিয়তম, নাহি আনো বান্ধৱ উদ্ধৱ তুমি সম। কিন্তু মোৰ নিজৰ দেহটোতকৈও মই তোমাক ভাল পাওঁ। গতিকে ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। গতিকে আপোনালোকে ভকত হ'বলৈ যত্ন কৰিব লাগিব, পৰিয়ালটোক ভকত কৰিব লাগিব। গতিকে ভকত কৰিবলৈ মাত্ৰ ঈশ্বৰৰ নাম ল'ব লাগিব। বছ হৰিনাম ঘোষি কলি যুগত নিশ্চয় হৈবেক লোকভকত। সহজ উপায় দেই। কলি যুগৰ মানুহ হিচাপে আমি ঈশ্বৰৰ হাজাৰটা নামৰ পৰা যদি এটা নাম আমি ল'ব পাৰোঁ, তেতিয়া আমি ভকত হ'ম। আৰু যদি এটা নামো আমাৰ মুখত নোলায়, অভকত হ'ম। অভকত অধুগতি যাব, ভকত মুক্তি পাব। এয়াই হৈছে তেওঁ কৈ থৈ যোৱা কৰ্ম। সেইকাৰণে কৈছে যে
স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। এয়া হৈছে তেওঁ কোৱা কথা। নমো নমো মধু মূৰৰ ৰিপু মহাহৰি অন্তেজু উত্তম আতি হুৱে জাকচমৰি। মই অলপ আগতে কৈছোঁ, দুখীয়া মানুহ ধনী হৈ যাব, দুষ্ট মানুহ শান্ত হৈ যাব ভগৱন্তৰ নাম শুনিলে, আৰু নিচ জাতি উত্তম হৈ যাব, সেই কথা কৈছে। তাৰপিছত কৈছে সমস্ত জগত উদ্ধাৰক যাৰ নাম। এই সংসাৰ উদ্ধাৰ কৰিব মানে কলিৰ লোকৰ ভাগ্যৰ মহিমা কোনে কহি পাৱে পাৰ। সমস্ত সংসাৰৰ নামেহে উদ্ধাৰক কহিলোঁ শাস্ত্ৰৰ সাৰ। গতিকে আমাৰ শাস্ত্ৰই কৈছে ঈশ্বৰৰ নামেহে কলি যুগৰ মানুহক উদ্ধাৰ কৰিব, আনে কৰিব নোৱাৰে। গতিকে আমি ঈশ্বৰৰ নাম যাতে ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। তাৰপিছত কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। সকলো কাম ঈশ্বৰত চিন্তা কৰি আৰম্ভ কৰিব লাগে। সকলো কাম যাত্ৰাৰ কালত ঈশ্বৰক চিন্তা কৰি যাব লাগে। কৰ্মটো আমি ঈশ্বৰত অৰ্পণ কৰি কৰিব লাগে, তেতিয়া আমাৰ মনৰ কামনা ভগৱন্তই পূৰণ কৰিব। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰক কৃষ্ণৰ। গতিকে পৰীক্ষিতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনি যদি গতি পালে, আমি পাম নে নেপাম, এই বিশ্বাসটো আমাক লাগিব। মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ কৰে। যাৰ উপলব্ধি নাই সি জেইছেথে, সি যেনে আছে তেনেই থাকিব, তাৰ জীৱনৰ কোনো পৰিৱৰ্তন নহয়। গতিকে আমাৰ প্ৰত্যেককে ভগৱানে কিবা এটা নহয় কিবা এটা প্ৰতিভা দি থৈ গৈছে। আমাৰ সেই প্ৰতিভাটো আপোনালোকে প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে ধৰ্মই আমাক ৰক্ষণাবেক্ষণ দিব। ধৰ্ম এইবোৰ হতু হন্তি, ধৰ্মক যদি আমি নাৰাখোঁ ধৰ্মই আমাক ৰাখিব নোৱাৰে। এতিয়া আপোনালোকক কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি কাক কি প্ৰতিভা দিছে আপোনালোকে জানে, কিন্তু তাক প্ৰয়োগ কৰিবলৈ শিকিব লাগে। আমাৰ দাৰ্শনিক পত্ৰিকা চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন হ'ব, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায় হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। আমাৰ এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ এই বাপতি মানে গড়ৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন, কৃষ্ণ দ্বিতীয় নাই। সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আপুনি কৃষ্ণক সেৱা কৰি যাওক, আপোনাৰ পিছত কৃষ্ণ যাব। ভাগৱতে কৈছে যিটো জনে যাই হৰি নাম সেবী, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। আপুনি যাত্ৰাৰ কালত যদি কৃষ্ণ বুলি সেৱা কৰি যাব পাৰে, আপোনাৰ পিছত কৃষ্ণ যাবলৈ বাধ্য হয়। আৰু কৃষ্ণ য'ত যাব চব দেৱ দেৱতা তাৰ পিছত যাব আজ্ঞাবাহী। আৰু সেইজনক বাটেদি যাওঁতে যদি আপুনি বাৰণ্ডাৰ পৰা হাত দুখন কৃষ্ণ বাপ গৈছে বুলি ক'ব পাৰে। বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতকতা হাৰ। ইমান মহিমা নামৰ, মনত ৰাখিব কথাটো। আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিছে, বাটত আহোঁতে যদি কোনোবাই আপোনালোকক বন্ধু বান্ধৱ বা ভকতে লগ পাই যদি আপোনাক দৰ্শন কৰিছে, কথা পাতিছে, তেওঁৰ কি পুণ্য হ'ব। বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান, বিষ্ণু সেৱাৰ্থে গতান, ছান্দালান পতিতান স্পৃষ্টুৱা ন স্নান মাচৰি।
ঈশ্বৰৰ কথা শুনিবলৈ যোৱা লোক, নামঘৰৰ কাষত বাস কৰা লোকক দৈব্যবশে যদি দৰ্শন পৰ্শন হয়, গা নধুলেও হয়, ইমান পুণ্য। এইটো অকল হিন্দু দৰ্শন নহয়, মুছলমানসকলৰো এই দৰ্শনটো আছে। বছৰত হজ কৰিবলৈ দুখীয়া মানুহবিলাক আৰৱলৈ যাব নোৱাৰে, ধনী ধনী মানুহবোৰ যায়। সেই ধনী মানুহবোৰে যেতিয়া হজ কৰি ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে প্ৰথম দৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। অৰ্থাৎ প্ৰথম দৰ্শন কৰাজনে তেওঁ আৰৱত হজ কৰি যিটো পুণ্য পায়, তেওঁক দৰ্শন কৰাজনে সমানেই পুণ্য পায়। আমাৰো গুৰুজনাই ভাগৱতত কৈছে, আজি আপোনালোকে কৃষ্ণ কথা শুনিবলৈ আহিলে, মই কৈ আছোঁ আপোনালোকে শুনি আছে। যিবা পঢ়ে যিবা শুনে, শুনাৱৈ আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপুনি কিছুমান দুই এটা কথা মনত ৰাখি গৈ আপোনালোকৰ ঘৰত থকা পৰিয়ালক যদি কয়গৈ, আৰু পৰিয়ালে যদি আপোনাৰ মুখৰ পৰা এই ভাগৱতৰ কথা শুনে, তেওঁলোকো মুক্তি পাই যাব। মনত ৰাখিব, ইমান মহিমা আছে। গতিকে যিটো কথা বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছিল, কৃষ্ণক বৈকুণ্ঠলৈ পঠিয়াই খৰমজোৰ মূৰত লৈ উচুপি উচুপি যেতিয়া কান্দি আহি আছিল, তেতিয়া বিদুৰে প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি মহাভাৰতৰ যুদ্ধৰ পিছত আকৌ গৃহ অভিমুখে আহি থাকোঁতে যমুনা নদীৰ পাৰতে দুইজনৰ মাজত দেখা দেখি হৈছিল। হৈ পেলাই উদ্ধৱক দেখি তেওঁৰ মনৰ ম্লান দেখি বুজি পাইছিল আৰু কৈছিল, উদ্ধৱ তুমি মহান ভাগ্যৱান, তুমি প্ৰয়াণৰ সময়তো কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেইটো সুবিধা নাপালোঁ। কিন্তু ভগৱন্তই মোক এটা সুবিধা দিছে, তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম। কৃষ্ণপদ পৰশীয়া আশী আছা বাপ, আশী আছা বাপ মানে টোকচুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। তেতিয়ালৈকে উদ্ধৱে বুজি পোৱা নাছিল, কৃষ্ণ কথা শুনা কোৱা মানুহজনক চুলে চালেও আনৰ পুণ্য হয়। এইটো বিজ্ঞানসন্মত, মনত ৰাখিব। আমাৰ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছে, যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম্প। যিটো ধৰ্মত বিজ্ঞান নাই সেইটো অন্ধ, আৰু যিটো বিজ্ঞানত ধৰ্ম নাই খুৰা। গতিকে বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোত সম্বন্ধ। আপোনালোকে যদি খৰখজুতি হোৱা মানুহ বা সংক্ৰামক ৰোগী হোৱা মানুহ এজনক চুৱে গৈ, তেওঁ পিন্ধা কাপোৰ পিন্ধে, তেওঁ শোৱা বিচনাত শুৱে, আপোনাৰ গালৈ ৰোগটো সংক্ৰমিত হৈ যাব। কাৰণ এজন খৰখজুতি হোৱা বা সংক্ৰামক ৰোগীৰ ৰোগৰ অনুৰেণু তেওঁ পিন্ধি থকা কাপোৰ, তেওঁ শোৱা বিচনাত সংক্ৰমিত হৈ থাকে। আৰু সেই ঠাইত যদি ভাল মানুহ গৈ শুৱে গৈ বা তেওঁৰ লগত চোৱা গজা কৰে, তেওঁৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য, তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱক আপুনি যদি স্পৰ্শ কৰে, তেওঁ পিন্ধা কাপোৰ পিন্ধে, তেওঁ শোৱা বিচনাত শুৱে, আপোনাৰ গালৈ সদ্গুণটো সংক্ৰমিত হৈ থাকিব। যাৰ কাৰণে উদ্ধৱে কৈছে, মই কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধোঁ। অৰ্থাৎ কৃষ্ণই পিন্ধি এৰা বস্ত্ৰ উদ্ধৱে পিন্ধে। কৃষ্ণ সৰ্বগুণাকৰ, তেওঁ পিন্ধা বস্ত্ৰটো তেওঁ সদ্গুণৰ অনুৰেণু লাগি থাকে। এই কথাখিনি আমি বিজ্ঞানসন্মতভাৱে যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সংস্কাৰ নহ'ব। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে, নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তেজু উত্তম আতি হুৱে যাক স্মৰি, সমস্তে জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। যিজনৰ নাম ল'লে সকলো জীৱ উদ্ধাৰ হৈ যায়, সেইজনৰ নাম আমি সদায় ল'ব লাগিব। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ সৌকশিৰি। গতিকে ভকতক সকলো মনোবাঞ্ছা পূৰ্ণ কৰে ভগৱন্তই, সেইকাৰণে সকলো কাম আৰম্ভণিতে ভগৱন্তক আমি চিন্তা কৰিব লাগে। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে বনে কিংকৰ কৃষ্ণৰ। যে পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ শুনি গতি পালে, আমি নাপাম কিয়? এই বিশ্বাসটো আমাক লাগিব। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে। গতিকে মৃত্যুমুখী পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে শুকদেৱে ক'লে। আৰু কি কৈছে যে, সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ। গতিকে বিস্তৃতভাৱে কোৱা কথাখিনি সংক্ষেপতে ভাগৱতত সন্নিৱিষ্ট কৰিছোঁ বুলি মহাপুৰুষে উল্লেখ কৰিছে। এইখিনিকে আমাক কথাখিনি কৈছে ভাগৱতৰ মাজেদি। পৰৱৰ্তী পদে আমাক আকৌ কি ক'ব, আমি আকৌ পদবন্ধে আলোচনা কৰিম।